দৰং জিলাৰ আঠিয়াবাৰী নে গাঁও, কি গাঁওখনৰ নাম? আঠিয়াবাৰী গাঁৱৰ জনাৰাম চৌকা। ইয়াত আমি আহি শ্ৰদ্ধেয় ৰবীন্দ্ৰ শৰ্মা মহন্ত প্ৰভুৰ গৃহত তেখেতৰ জন্মদিন উপলক্ষে উপস্থিত হলোহি। আৰু আপোনালোক ভক্তসকলে তেখেতক ভক্তি জনাবৰ কাৰণে আহি ইয়াত ইমান সংখ্যাত, বহুত ঠাণ্ডা আজি, সূৰ্যৰ পোহৰ ওলোৱাই নাই, কুঁৱলী কুঁৱলী, তথাপিতো আহি ইয়াত ইমান সংখ্যাত আইসকল আৰু দেউতাসকল, ভাই ভনীসকল উপস্থিত হৈছেহি আৰু নাম সংকীৰ্তন কৰিছে। আমি বৰ আনন্দ পালোঁ। আজি যি নাম হৈ গ'ল, প্ৰাসংগিক নাম, তাতো আমি বৰ আনন্দিত হৈছোঁ। শ্ৰীমন্ত শংকৰদেৱক সন্মুখত ৰাখি মহাপুৰুষ মাধৱদেৱে যিখিনি লিখিলে সেইখিনিৰ আজি ইয়াত গায়ন হ'ল। আমি ভাবোঁ ইমান পবিত্ৰ ভাৱনাৰে আপোনালোকে হৃদয়ৰে সৈতে গালে ভগৱান নিশ্চয় সন্তুষ্ট হৈছে। গতিকে আমি জন্মদিনৰ বিষয়ে আৰু বিভিন্ন ধৰণৰ বিষয় লৈ আমি ৰাইজৰ মাজত এই কথাবিলাকৰ নিবেদন কৰিছোঁ। জন্মদিনৰ বিষয়ে আৰু কোৱা হৈছিল, আজি আৰু অলপ ৰাইজৰ কাৰণে আমি নিবেদন কৰিব খুজিছোঁ। প্ৰভুসকল, আইসকল, জন্ম হোৱাটো এটা সাধাৰণ ক্ৰিয়া বুলি কোনো যাতে নাভাবে। আমাৰ ইচ্ছা হ'ল আমি সন্তান জন্ম দিলোঁ, এইটো কিন্তু নহয়। আকাশৰ পৰা কিবা এটা তললৈ সৰি পৰিল আৰু সেইটোৱে আহি গৰ্ভত জন্ম ল'লেহি, আহি স্থিতি ল'লেহি, এইটো কথা নহয়। কিন্তু আপুনি যাক যাক জন্ম দিলে সেইবিলাকক লৈও ভগৱন্তৰ বহুত ডাঙৰ আঁচনি আছে। ভগৱন্তৰ আঁচনি নোহোৱাকৈ কোনেও একো কাম কৰিব নোৱাৰে, আৰু বিশেষকৈ জীৱক জন্ম দিব কিন্তু নোৱাৰে। আপোনাৰ ঘৰলৈ যিটো শিশু আহিছে, জন্ম লৈছেহি, সেইটো ভগৱন্তৰ ইচ্ছাত ভগৱানে পঠিয়াই দিছে। চান্দোগ্য উপনিষদত বৰ বঢ়িয়া কথা এটা আছে এই সম্পৰ্কত। কি আছে? দুবিধ মানুহ আছে, জীৱ আছে। এবিধে ভগৱন্তৰ ভক্তি কৰি একদম পবিত্ৰ হৈ গ'ল, ভগৱন্তক দেখাও পালে, জ্ঞানো হ'ল, বৈৰাগ্যও হ'ল, ভক্তিও হ'ল, তেওঁলোক মুক্ত হৈ গ'ল। গতিকে মৃত্যুৰ লগে লগে তেখেত মুক্ত হৈ ভগৱানৰ লগত মিলি গ'ল বা বৈকুণ্ঠলৈ গুচি গ'ল।
কিন্তু সকলোৱেতো আজিয়ে বৈকুণ্ঠলৈ নাযায়, সাধনা বহুত বাকী আছে। তেনেকুৱা লোকে কি কৰে, তেনেকুৱা জীৱ সি আকাশত উৰিবলৈ ধৰে। দেখা নাপায় আপুনি, অশৰীৰী। শৰীৰটোতো জ্বলাই দিয়া যায় বা কবৰে দি দিয়া যায়, মাটিত পুতিয়ে দিয়া যায়। কিন্তু যে তাৰ জীৱ, তাৰ যিটো আত্মা, সি আকাশত ঘূৰি ফুৰে। তাৰ বেগটো কিমান জানেনে? বেগটো যে ঘূৰে যে তাৰ বেগটো, স্পীডটো কিমান? আপোনাৰ ঘৰত অমিতাৰ গছ এজোপা আছে, সেই অমিতাত ভাইৰাছ লাগি গ'ল। সেই অমিতা গছৰ পাতটো আনি যে ভাইৰাছ লগা পাতটো এনেকৈ লৈ পেলাই যে ফু মাৰি দিয়ে, সি তৎক্ষণাতে 40 কিলোমিটাৰ দূৰলৈ গুচি যাব। ইমান বেগ, তীব্ৰ বেগ ভাইৰাছটো। যেনেকৈ চীনত এতিয়া ভাইৰাছ ওলাইছে, আকৌ আগতে COVID-19 আছিলে, এতিয়া নতুনকৈ আকৌ ভয়ংকৰ এটা ওলাইছে। ইয়ালৈ আহিবলৈ বেছি দিন নালাগে। আমি যদি সাৱধানে নাথাকোঁ তেতিয়াহ'লে আহি যাব পাৰে। তাতকৈও বেগৱান এই পোহৰটো। এনেকৈ টিলিকি এটা মাৰি দিলে 1 ছেকেণ্ড হ'ল। 1 ছেকেণ্ডত 3 লাখ কিলোমিটাৰতকৈ বেছি জোৰত চলে এই পোহৰটো। 1 ছেকেণ্ডত পোহৰ 3 লাখ কিলোমিটাৰতকৈ বেছি চলে। তাতকৈ ভগৱান কি? ভগৱানৰ বাহন গৰুৰ পক্ষী। পোহৰৰ গতিতকৈ জোৰত চলে। তাতকৈ ভগৱান কি? আপোনাৰ মন। ইয়াত থাকি আপুনি লণ্ডন পালেগৈ, ইয়াত থাকে আপুনি ৱাশ্বিংটন পালেগৈ, ইয়াত থাকে চাইনাৰ বেইজিং পালেগৈ, ইয়াত থাকে আপুনি পাকিস্তান পালে। 1 ছেকেণ্ডতকৈ কম। ইমান বেগৱান এই বস্তুবিলাক। কিন্তু মনতকৈ, গৰুৰতকৈ বেছি বেগৱান এই জীৱটো মৃত্যুৰ পিছত। মৃত্যুৰ সময়ত জীৱই, ব্যক্তিয়ে যি ভাবি মৃত্যু হ'ল, সেইধৰণে সি আগৰ জন্ম পাব। য়ম য়ম তনুম বাপি ত্যজন্তেক কলেবৰম। যিটো কথা ভাবি আপুনি শৰীৰ ত্যাগ কৰিছে, তেনে ধৰণৰ গৈ আগলৈ আপুনি পাবগৈ। ভগৱানে আমাক ইফাল সিফাল যাওঁ অ'ত ত'ত জন্ম দিয়ে নহয়। আমি মৃত্যুৰ সময়ত কি ভাবিছিলোঁ, আমাৰ সংস্কাৰ কি আছিল, সেই অনুসৰিহে গৈ জীৱতে পাবগৈ। সেইকাৰণে তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধস্ব। হে অৰ্জুন, সেইকাৰণে তোমাৰ জীৱনটো মহান কৰিবৰ কাৰণে, জীৱন মহান কেতিয়া হ'ব? মৰণ মহান হ'লেহে জীৱন মহান বুলি ধৰিব পাৰি। এটাতকৈ ডাঙৰ MA PhDতকৈও ডাঙৰ পৰীক্ষাটো কিন্তু আমাৰ প্ৰতিজনৰে আছে। পুৰুষ মহিলা, জ্ঞানী অজ্ঞানী, সুন্দৰ কুৰূপ, চহকী দুখীয়া, যিয়েই নহওক লাগিলে প্ৰত্যেকৰে লাষ্ট মোমেণ্টত কিন্তু আচল পৰীক্ষাটো আছে।
সেইখিনি সময়ত কি ওলাই বা কাৰোবাৰ ল'ৰা ছোৱালীৰ চিন্তা নাহে, কাৰোবাৰ টকা পইচাৰ সম্পত্তিৰ চিন্তা তেতিয়া সেইখিনি সময়তো আহে। যিটো কথা গভীৰভাৱে গোটেই জীৱনটো ভাবি থাকিব সেইটো বস্তু সেইখিনি সময়ত আহিব। এতিয়া পৃথিৱীত যিমান ধন ঘটিলেও, যিমান যি বস্তু নঘটিলেও এইবিলাক কামত নাহিব। ভিতৰত যিটো সংস্কাৰ সেইটোহে কামত আহিব। ঈশ্বৰৰ কি ভক্তি কৰিলে, ঈশ্বৰৰ কি চিন্তন কৰিলে এইটোহে আহিব। এতিয়া যে মৰিবৰ সময়ত এজন ধৰি লওক বৰ ঠিক এজন মহান কিবা এটা ভাবি পেলাই তেওঁ হ'ল, তেতিয়া তেওঁ তেনেকুৱা আকৌ জন্ম ল'বলৈ কি কৰিব লাগিব? তেনেকুৱা মাতা পিতা বিচাৰি ঘূৰি ফুৰে। এইটো নহয় যে আপোনাৰ সন্তানজন আহিলে এক্সিডেণ্টেলি আপোনাৰ ঘৰত জন্ম ল'লে। আপুনি সন্তান আপোনাৰ ভাৱনাৰ জোখাৰে মতেহে পাইছে। কিন্তু সেই জীৱটোৱেও পিতা মাতাই এনেকুৱা বিচাৰি ফুৰে যাৰ এই তেওঁৰ ভবামতে তেনেকুৱা সংস্কাৰ থকা বিচাৰি ফুৰে। কেতিয়াবা তৎক্ষণাতে পাই যায়, 2-4 বছৰ পিছতো পাই যায়, কেতিয়াবা আকৌ 100 বছৰৰ পিছতো পাবহে পাৰে, কিন্তু সি বিচাৰি ফুৰে। যেতিয়াই দেখিলে যে এইজন পিতা এগৰাকী মাতা, তেতিয়া জীৱটোৱে কি কৰে গম পায়নে? সি গৈ পেলাই ডাৱৰত সোমাই যায়। ডাৱৰেতো পানী দিয়ে, বৰষুণ দিয়ে, সেই বৰষুণৰ টোপালত সোমাই যায়। কোনটো বৰষুণত? যি টোপাল বৰষুণ সেই পিতা মাতাৰ ঘৰৰ পৰিবহি তাত, সেই তাত সোমাই যায়। সোমাই পানীটো তললৈ গ'ল নহয়, মাটিলৈ আহিল। হয় অমিতাটোৱে টানি ল'লে সেই পানীটো ৰসটো, বা নহয় বগৰীটোৱে টানি ল'লে, নহয় ৰঙালাওটোৱে টানি ল'লে, তাত গৈ জীৱটো সোমাই গ'ল। আৰু বাপেকৰ। কিন্তু অমিতাটো আচৰিত কথা, গোটেই অমিতাটোৱে সি বিয়পি নাথাকে। যি টুকুৰাটো বাপেকে খাব সি জানে, তাতেহে সি সোমাই থাকিব। ৰঙালাও বা পানীলাও তাৰ কোনটো চকল খাব তাতেহে জীৱটো সোমাই থাকিব। ধানটো চাউলটো কোনটো খাব সি জানে, তাতে সোমাই থাকিব। সোমাই বাপেকৰ ভিতৰলৈ গ'ল আৰু গৈ সি তেজ হ'ল, তেজৰ পৰা সি বীৰ্য হ'ল। সেইটোকে আকৌ নি পেলাই বাপেকে নি পেলাই পত্নীৰ গৰ্ভত স্থাপন কৰে। তাৰপৰা আৰম্ভ হ'ল আৰু জীৱ জন্ম হোৱাৰ, মাকৰ গৰ্ভতে আৰম্ভ হ'ল আৰু সি। ইয়াৰ আগৰ ভাষণত মই কৈ গৈছোঁ, সেইকাৰণে নকওঁ, পিছৰ চোৱাহে ক'ম। এতিয়া আপোনালোকে চাই ল'ব ইউটিউবত। কোৱাৰ তাৎপৰ্য কি যে আপুনি যদি কয় মোৰ সন্তানটো বেয়াই হ'ল, বেয়া হ'ল মানে আপুনিও অলপমান বেয়া আছিল, সেইখিনি সময়ত কমেও জীৱ আহি পেলাই আপোনাক ধৰিলেহি। সন্তান জন্ম দিয়াৰ আগতেই পতি আৰু পত্নী দুইজনে চিন্তা কৰিব লাগিব যে আমি কেনেকুৱা সন্তান জন্ম দিম, আৰু সাধনা কৰিব লাগিব। তেতিয়া যেনেকৈ দেৱহূতি আৰু কোন আছিল
কপিলটো ল'ৰা, তেওঁৰ পিতা হ'ল কৰ্দম আৰু দেৱহূতিয়ে যেনেকৈ সাধনা কৰিছিল, কৰাত তেতিয়া সেই কপিল আহিল। জন্মৰ পৰাই মহাভক্ত, মহাজ্ঞানী, ব্ৰহ্মজ্ঞানী। গতিকে চব কথা নিৰ্ভৰ কৰে পিতা মাতাৰ ওপৰত, কেনেধৰণৰ সন্তান আমি জন্ম দিম। আৰু বিশেষকৈ মাকগৰাকীৰ ওপৰত বৰ ডাঙৰ দায়িত্ব আছে। প্ৰতিদিনাখনি যে গৰ্ভত যেতিয়া লৈ থাকে, কি কথা শুনে, কি কথা কি বস্তু খায়, কি ধৰণৰ চিন্তন কৰে, এইটো অনুসৰি জন্ম হ'ব। এইটো আমি কোৱা নাই, কিন্তু চান্দোগ্য উপনিষদ পঢ়ি চাব। অন্য শাস্ত্ৰতো আছে, চান্দোগ্যত কিন্তু একদম পুৰা মই যেনেকৈ কৈছোঁ তেনেকৈ আছে কথাটো। তাৰপিছত আৰু এতিয়া সৰুকালৰ পৰা সাধনা বা যি শিকায়, যি ধৰণৰ সংস্কাৰ দিয়ে, তেনেধৰণৰ সন্তান হৈ গৈ থাকে আৰু গৈ থাকে। এতিয়া আপোনালোকৰ ইয়ালৈ যে এইজন ব্যক্তি আহিলে, তেখেতৰ মা পিতা, পিতৃ মাতৃ বা সেই সময়ত কোনোবা নহয় কোনোবা মহাপুৰুষ, সৎপুৰুষ আছিলে, তাৰ DNA-টো আহি পেলাই ইয়াত লাগিলেহি। এখেতে কোৱা মতে চলি ভগৱানক পোৱাৰ ৰাস্তাটো আপোনালোকক দিছে। ঈশ্বৰে আনি দিছে, চবটো নাই অহা নহয় ইয়ালৈ। বচা বচা মানুহ কিছুমানে আহিছে ইয়ালৈ। কিয় আহিলে? কিছুমানতো অন্যলৈ গৈছে। মই অন্যলৈ যোৱাটো কিন্তু ভুল বুলি কোৱা নাই। তেওঁৰ চিন্তাধাৰা ঠিক তেনেধৰণৰ, সংস্কাৰ তেনেধৰণৰ, সেইধৰণে সেই গুৰুত গৈছে। আপোনালোক গোটেইখিনি এই ধৰণৰ আছিলে, একেধৰণৰ, গতিকে এইফালে আহিল। কিন্তু এটা কথা, সৎসংগ বৰ ডাঙৰ বস্তু। বিনু সৎসংগ বিবেকন হৈ, ৰাম কৃপা বিনু সুলভন সৈ। বিনা সৎসংগৰে, সৎসংগ নহ'লে আপোনাৰ বিবেক জাগৃত নহয়। আৰু ৰামৰ কৃপা নহ'লে আকৌ সৎসংগ পোৱা নাযায়। এজন সৎগুৰু বা এজন সৎ ভক্ত, এজন সৎ মিত্ৰ, এগৰাকী সৎ পত্নী পোৱাটো ৰামৰ কৃপা লাগিব, কৃষ্ণৰ কৃপা লাগিব। চবে নাপায়। সৎসংগ নহ'লে বিবেক জাগৃত নহয়। আপোনালোকে যোগ বৈশিষ্ট্য পঢ়িছেনে নাই? তাত শিক্ষিধ্বজ আৰু চোৰালা বুলি এগৰাকী পতিপত্নীৰ কাহিনী দিছে। শিক্ষিধ্বজ ৰজা আৰু তেওঁৰ পত্নী চোৰালা। চোৰালা আকৌ অন্য এটা হিন্দীত বেলেগ এটা হেৰিও আছে, চুৰেইল বুলি কয়, বেয়া অৰ্থত, কিন্তু চোৰালা তেনেকুৱা নহয়। দুইজনে সাধনা কৰিবলৈ লাগিলে ভগৱানৰ। ৰজা হৈ কিন্তু ঈশ্বৰৰ ভক্তিতহে লাগি গৈছে খুব। সিংহাসনত বহি অহংকাৰ কৰি থকা মানুহ নহয়। কেলে? পত্নীগৰাকীয়ে তেওঁক অহংকাৰ কৰিবলৈ নিদিয়ে।
যদি মানুহজনে কেনেবাকৈ অহংকাৰ কৰি দুটা কথা ক'লেও ৰজাই পত্নীয়ে পিছত ধৰিবহি, এই অহংকাৰযুক্ত কথাটো কিয় ক'লা? এতিয়া আমাৰ সময় হৈছে সিংহাসন অন্যক সমজাই দিয়া, ব'লা আমি সাধনা কৰোঁগৈ। পত্নীয়ে লৈ গৈছে। সাধনা কৰি 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 থাকোঁতে হেৰিয়াত তাৰপিছত তেওঁলোকৰ সিদ্ধি লাভ হ'ল, ওপৰত গৈ সাধনা কৰিছেগৈ। দুইজনৰ সাধনা চলি আছে, কিন্তু চোৰালা মানে পত্নীগৰাকী শিক্ষিতজতকৈ বহুত ওপৰত গুচি গ'ল। এদিন কি হ'ল চাওক আপুনি, শিক্ষিত ৰজাই ফল মূল আনিবলৈ যাওঁতে বহু সময় লাগিল। তেতিয়া তেওঁ ঘূৰি আহি পেলাই কি দেখিছে যে তেওঁ পত্নীয়ে অন্য এজন পুৰুষৰ কোলাত বহি আছে। কিছুমানে হোৱাহেঁতেন তৰোৱাল পাত লৈ কাটি পেলালেহেঁতেন, কিন্তু শিক্ষিত ৰজাই একো কোৱা নাই, শান্ত হৈ তেওঁৰ কামবিলাক কৰি গৈছে। পিছত মানুহজন তাতে নাইকিয়া হ'ল। তেতিয়া চোৰালাই ক'লে, তুমি আজি মোৰ ওচৰত পাছ হ'লা। এজন অন্য কোনো মানুহ নহয়, মই মোৰ যোগ শক্তিৰ সৈতে নিৰ্মাণ কৰিছিলোঁ তোমাক চাবৰ কাৰণে তোমাৰ মন কেনেকুৱা হয়। গভীৰ বিষয় এটা চলি আছে, আপোনালোকে যে বহুত শান্ত হৈ আছে, ক'ৰবাত এটা দুটা শব্দ ওলাইছে, সেইটো যদি বন্ধ কৰে আৰু ভালকৈ শুনিবলৈ পাব। মোৰ যোগৰ দ্বাৰা যোগ বলেৰে মই এই পুৰুষজন নিৰ্মাণ কৰিছিলোঁ আৰু মোৰ কোলাত ৰাখিছিলোঁ, মই তেওঁৰ কোলাত বহিছিলোঁ। কেলে? চাবৰ কাৰণে তোমাৰ মন কিমান শান্ত হৈছে, তোমাৰ মনটো কিমান সমতাৰ ওপৰত গৈছে, তুমি সাধনাত কিমান আগবাঢ়িলা, এইটো চাবৰ কাৰণে মই এইটো পৰীক্ষা লৈছিলোঁ। কিন্তু তুমি আজি পাছ হ'লা। আজি যদি পতিসকলে পত্নীবিলাকৰ ওপৰত শংকা কৰি থাকে সদায়, পত্নীবিলাকৰ যদি পতিৰ ওপৰত শংকা কৰি থাকে, তেতিয়াহ'লে ঈশ্বৰ সাধনা ক'ত হ'ব? এটা গভীৰ বিশ্বাস ইজনে সিজনৰ ওপৰত লাগিব। পত্নীৰ অন্য এটা নাম হ'ল সহধৰ্মিনী। সহধৰ্মিনী মানে কি? পতিয়ে যি ধৰ্ম পালন কৰে তাত সহায় কৰা আৰু নিজেও সেই ধৰ্মটো পালন কৰা। 2 নম্বৰ, পত্নীগৰাকীও পতিতকৈ বহুত আগবাঢ়িব পাৰে, কিন্তু তেওঁ যদি ভাল কৰিছে পতি তাৰ পিছে পিছে যাব লাগিব। দুইজনৰ লক্ষ্য এইটোহে যে আমি এই জন্মতেই মৃত্যুৰ আগে আগে আমি কেনেকৈ ভগৱানক দৰ্শন পাওঁ আৰু আমাৰ জীৱন ভগৱানৰ চৰণত আমি কেনেকৈ অৰ্পণ কৰোঁ। হায়েষ্ট 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 পৰীক্ষা এইটোৱেই। জীৱনত আপুনি একো নাপালে, কিন্তু ভগৱানৰ দৰ্শন পালে, তাৰমানে চব পালে। কিন্তু জীৱনত চব পালে, ভগৱানহে নাপালে, আৰু তেতিয়া আপুনি একো নাপালে। আমাৰ পোৱাটো লটাৰী খেলত পোৱা বস্তুৰ নিচিনা নহয়, কিন্তু এইটো ভক্তিৰে, সাধনাৰে, জ্ঞানেৰে,
ভগৱন্তক দৰ্শন কৰাৰ যিটো পৰিণতি, এইটো হৈছে আমাৰ জীৱনৰ পূৰ্ণতা, সাৰ্থকতা, ফলপ্ৰসূতা। এতিয়া প্ৰশ্ন আহিল, 4টা বস্তু আছে প্ৰভুসকল, আইসকল। কৃতকাৰ্যতা, সাৰ্থকতা, ফলপ্ৰসূতা আৰু ধন্যতা। এই 4টাৰ ভিতৰত আপোনাক কোনটো লাগে? কৃতকাৰ্য কিন্তু মদৰ দোকান দিও হ'ব পাৰি। আমি এতিয়াহে জানিবলৈ পালোঁ যে আমাৰ উঠি অহা প্ৰজন্মত মদ আৰু নিচাযুক্ত পদাৰ্থৰ বহুত ব্যৱহাৰ হৈছে। গাঁওখনত বহুত কম ল'ৰাহে আছে, ডেকা ল'ৰা, যি মদক টাচ নকৰে। মই নিজে এইটো কথা ক'ব নোৱাৰোঁ, কিন্তু মোক কৈছে বা টিভি-চিভিয়েদি এতিয়া পাবলৈ লৈছোঁ। মদৰ দোকান এখন দিয়ে যদি, তেতিয়াহ'লে তাত কিন্তু আপোনাৰ গ্ৰাহকৰ কম নাই। যি পইচা খোজে সেইটোৱে দি দিয়ে, কিন্তু গাখীৰৰ গ্ৰাহক কম। মদৰ গ্ৰাহক বহুত। গাখীৰৰ অমৃত যিটো বুলি কয়, গৌ মাতাই আমাক যিটো দিছে, মহিষী মাতাই আমাক যিটো দিছে, মহিষী মানে মহ, সেইটোৰ গ্ৰাহকটো কম। আৰু ধৰ্মশাস্ত্ৰ কিনা মানুহৰ গ্ৰাহকটো আৰু কম। মই নিজে শাস্ত্ৰ লিখি পেলাই এতিয়া ইমান 50খন লিখিলোঁ। সেইটো কিনাতকৈ, কিতাপখন ভাবে এই কিতাপখন কিনাতকৈ 1 কিলো মাছ কিনি লৈ যোৱা বেছি ভাল। মাছ কিনিব, লাগিলে গাহৰিৰ মাংস কিনিব, কিন্তু এই ধুনীয়া কিতাপখন কেৱল মোৰখনৰ কথাই কোৱা নাই, আন নহ'লে শংকৰদেৱৰ, মহাপুৰুষ মাধৱদেৱৰ এখন এখন কিতাপ ঘৰত ৰাখকচোন। এজন ভাল বৈজ্ঞানিকৰ, এজন ভাল দাৰ্শনিকৰ, এজন ভাল সাহিত্যিকৰ কিতাপ এখন কিয় ৰাখিব নোৱাৰে? কিন্তু কিতাপখন নিকিনি এই মাংস কিনি খাব। মই এতিয়া কি কৈছোঁ, কৃতকাৰ্যতা এনেকুৱা বস্তুবিলাকৰ পাব পাৰি। কাৰণ বহুত সম্পত্তি যেতিয়া হৈ গ'ল, পইচা হৈ গ'ল, বিৰাট ঘৰ বাৰী বিল্ডিং, ইয়াতো, গুৱাহাটীতো, দিল্লীতো ল'ব পাৰি, 10খন গাড়ীও ল'ব পাৰি, কিন্তু সেইটো কৃতকাৰ্যতা নবোলে। যিমান বেছি পইচা হৈছে, সেই মানুহবিলাকৰ প্ৰায়েই, মই প্ৰায়ে শব্দটো সকলো বুলি কোৱা নাই, প্ৰায়েই অশান্তিত ভুগিছে। পতি-পত্নীৰ সম্বন্ধক লৈ, ল'ৰা-ছোৱালীৰ সংস্কাৰক লৈ, বিভিন্ন কথাৰ কাৰণে বহুত পইচা হোৱা মানুহবিলাক, সীমাতকৈ ওপৰলৈ যোৱা মানুহবিলাকৰ কিন্তু দুখ বেছি হৈছে। এতিয়া গোস্বামী তুলসীদাসে কি কৈছে, তেওঁ ৰামচৰিতমানস লিখিছিল, তেওঁ এটা বৰ সাংঘাতিক কথা কৈছে, মনত ৰাখক কথাটো। চাই ইতনা দিজিয়ে জামে কুটুম সমায়, मैं भी भूखा न रहूं, साधु भूखा न যায়। ভগৱানৰ ওচৰত সেই ব্যক্তিজনে কি মাগিছে, হে ভগৱান প্ৰভু, মোক ইমানখিনিয়ে দিয়া, যাতে মোৰ কুটুম্বটো বিপদত নপৰে।
পৰিয়ালটো বিপদত নপৰে, অভাৱত যাতে মৰি নাযায়, তেনেকুৱাকৈ মোক অলপমান সম্পত্তি দিয়া, আৰু মই যাতে ভোকত নাথাকোঁ, আৰু কোনো সাধু সন্ত যদি মোৰ ঘৰলৈ আহে সেইসকলে ভোকত ঘূৰি যাবলগীয়া নহয়। আমাক সম্পত্তি ইমানখিনিয়ে লাগে। দেহৰ নিৰ্বাহ অৰ্থে যিসব ধনত, তাতোতকৈ অধিক কৰি নবাঞ্চে মনত। ভাগৱতৰ ৫ম স্কন্ধত এই কথাটো লিখিছে। দেহৰ নিৰ্বাহ অৰ্থে যিসব ধনত, তাতোতকৈ অধিক ধনত নবাঞ্চে মনত। পৰিয়ালটো চলিবৰ কাৰণে, ল'ৰা ছোৱালীক পঢ়ুৱাবৰ কাৰণে, বেমাৰ হ'লে ঔষধ দিবৰ কাৰণে, বুঢ়াসকলক বুঢ়া বুঢ়ীসকলক সেৱা কৰিবৰ কাৰণে, আলহী অতিথি আহিলে সেইসকলক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে, দুখীয়াক অলপমান দান কৰিবৰ কাৰণে যিখিনি সম্পত্তি লাগে সেইপানেই দিয়ক, তাতকৈ বেছি নালাগে। কিন্তু বেছি হৈ গ'লে বৰ মুস্কিলহে হৈ যাবগৈ। কিন্তু মই কি কৈ আছিলোঁ, আপুনি MA PhD হ'ল, একদম ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পালে। আমেৰিকাৰ এজন ডাঙৰ সাহিত্যিক আৰ্নেষ্ট হেমিংৱে, তেওঁ ইমান সাংঘাতিক সাংঘাতিক কিতাপ লিখিলে, উপন্যাস লিখিলে, তাৰ ভিতৰত এখন দি অল্ড মেন এণ্ড দি চি, বুঢ়া মাছমৰীয়া আৰু সাগৰ, নোবেল প্ৰাইজ পালে। নোবেল প্ৰাইজ মানে কি? পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাইজটো, যিটো ছুইডিছ একাডেমীয়ে দিয়ে। নোবেল প্ৰাইজ পোৱা মানুহজনটো আটাইতকৈ ডাঙৰ মানুহ, ৰজাতকৈও ডাঙৰ, মন্ত্ৰীতকৈও ডাঙৰ, প্ৰাইম মিনিষ্টাৰতকৈও ডাঙৰ। কিন্তু শেষত তেওঁ কি কৰিলেগৈ? ৰিভলভাৰ এটা লৈ পেলাই নিজৰ ইয়াতে গুলি মাৰি মৰি থাকিলে। নোবেল প্ৰাইজ পোৱাৰ পিছতো যদি আত্মহত্যা কৰিবলগীয়া হয়, তেন্তে তেওঁ হয়তো নোবেল প্ৰাইজৰ কি মূল্য? আৰু এজন মানুহে তেনেকুৱা কামেই এতিয়া কৰি আছে ভাৰতৰ লগত, মই নামটো নকওঁ, আপোনালোক সকলোৱে যেন নোবেল প্ৰাইজ পাইছিল। নামটো ইয়াত এতিয়া নলওঁ, আৰু আপোনালোকে নিজে নিজেই জানিব। কিন্তু ইমান প্ৰায়ো যদি ঈশ্বৰ ভক্তি নহ'ল, মানুহৰ প্ৰতি মানুহৰ মৰম নহ'ল, স্নেহ নহ'ল, দুখীয়াৰ প্ৰতি যদি দয়া ভাৱনা এটা নহ'ল, তেন্তে এইবিলাক কি অৰ্থ আছে? গতিকে কৃতকাৰ্যতা আমাৰ জীৱনৰ আচল উদ্দেশ্য নহয়। কি উদ্দেশ্য? সফলতা, সাৰ্থকতা। জীৱন সাৰ্থক কেতিয়া হয়? কাম, ক্ৰোধ, লোভ, মোহবিলাক লাহে লাহে যেতিয়া কমি গৈ থাকে, ঈশ্বৰৰ প্ৰতি ভাৱনা যদি হৈ থাকে, বেছি হৈ গৈ থাকে দিনক দিনে, আমি আনৰ কাৰণে যদি কিবা কৰিব পাৰিছোঁ, এইটো সফল আৰু সাৰ্থক জীৱন। মহাত্মা গান্ধীৰ মাটি এটুকুৰা নাই। যিজন মহাত্মা গান্ধীয়ে গোটেই ভাৰতখনক অহিংসাৰ দ্বাৰা স্বাধীন কৰিছিলে, ব্ৰিটিছক পঠিয়াই দিছিলে, খেদি পঠিয়াইছিল, সেই মহাত্মা গান্ধী ইচ্ছা কৰা হ'লে ৰাষ্ট্ৰপতি হ'ব পাৰিলেহেঁতেন, ইচ্ছা কৰা হ'লে প্ৰধানমন্ত্ৰী হ'ব পাৰিলেহেঁতেন, ইচ্ছা কৰা হ'লে বহুত কোটি 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 সম্পত্তি কৰিব পাৰিলে, কিন্তু একোৱেই নাই তেওঁৰ। তেওঁৰ ঘৰটো ৱাৰ্ড হাউচ, তেওঁৰো নহয়, তেওঁৰ নামতো নাই, সেইটো মাটিৰে সৈতে তৈয়াৰ কৰা। এইবিলাক চিমেণ্টেৰে তৈয়াৰ হৈছে, মজবুতেই হৈছে। মহাত্মা গান্ধীৰ সৰু ঘৰটো ৱালকেইখনো মাটিৰে সৈতে দিয়া, মাটিৰে মোচা নহয়, মাটিৰে সৈতে বনোৱা। সৰু এটা ঘৰৰ, তাৰ ভিতৰতে পায়খানা ঘৰ, তাৰ ভিতৰত প্ৰাৰ্থনা ঘৰ, চব তাতে আছে। ইমান মহান এজন ব্যক্তি, গোটেই পৃথিৱীৰ আধা মানুহে তাক গুৰু মানে, আদৰ্শ মানে, সেই মানুহজনৰ কিন্তু নিজৰ নামত মাটি অকণো নাই। ল'ৰাকেইটাও ভাল নহ'ল,
চাবলৈ গ'লে তেওঁ ছাকচেছফুল নহয়, কৃতকাৰ্য ব্যক্তি নহ'ল, কিন্তু সাৰ্থক ব্যক্তি হ'ল, সফল ব্যক্তি হ'ল। আৰু ধন্য ধন্য ব্যক্তি কেলে হ'ল ধন্য ধন্য ব্যক্তি? তেওঁৰ লগত তেওঁৰ নাতিনীয়েক এগৰাকী আছিলে। মানুহে মহাত্মা গান্ধীক মহাত্মা মহাত্মা কৰে, বাপু বোলে, মহাত্মা বোলে। ছোৱালীজনীৰ নাম আছিলে মনু, নাতিনীয়েকজনী, 19 বছৰীয়া ছোৱালী। লগত থাকে, মহাত্মা গান্ধীয়ে সেৱা কৰে। এদিন মহাত্মা গান্ধীয়ে ক'লে যে মনু, তহঁতি মোক মহাত্মা নুবুলিবি, কোনেও মোক মহাত্মা নুবুলিব। যিদিনাখন মোৰ মৃত্যু হ'ব, সেইদিনাখন যদি মোৰ মুখৰ পৰা ভগৱানৰ ৰামৰ নাম ওলাল, তেতিয়াহ'লে মই মহাত্মা। মৰাৰ পিছত মহাত্মা বুলিবা যদি এইটো ওলায়। কিন্তু মোৰ যদি সম্পত্তি, হে পিতা, হে মাতা, আমুক তামুকটোহে ওলাবলৈ ধৰিলে, তেতিয়াহ'লে মোক মহাত্মা নুবুলিবা, দুৰাত্মা বুলিবা, পাপাত্মা বুলিবা। মোৰ মুখত তোমালোকে থুৱাবা। কিন্তু যেতিয়া প্ৰাৰ্থনালৈ গৈ থাকোঁতে এজন ব্যক্তিয়ে তেওঁক বুকুত 3টা গুলি মাৰি দিলে, তেতিয়া তেওঁ কি কৰিলে? হে ৰাম বুলি ঢলি পৰিলে। ৰক্ষা কৰাও, এই কৰাও, সেই কৰাও, এইবিলাক নাই, হে ৰাম বুলি চেচ। বৰ ডাঙৰ পৰীক্ষা। সেইটো মোৰ কাৰণেও, স্বামীজীৰ কাৰণে, এখেতৰ কাৰণেও। জন্মদিন আমি পালন কৰিবলৈ আহিছোঁ, কিন্তু জন্মদিনৰ শেষ কথাটো সেইদিনাখন হ'বগৈ যিদিনাখন আমি সংসাৰৰ পৰা বিদায় ল'ম। সেইদিনাখন আমাৰ মনত, আমাৰ মুখত, আমাৰ হৃদয়ত কি আহে, সেইটোহে ডাঙৰ কথা। আৰু এটা কথা, আপুনি যদি আমাৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ very good young boy, I am very happy to see him here now. At least he has come here to offer homage to him. Therefore, we are very grateful to you. তেখেতে যদি ঘৰৰ পৰা আহোঁতে, ওলাই আহোঁতে যদি কেঁচা নহৰু চোবাই আহিলেহেঁতেন, সেই কেঁচা নহৰু গোন্ধটো বহুতলৈকে গ'লহেঁতেন। কোনোবাই যদি ইলাচি এটা খাই আহিলেহেঁতেন, সেই ইলাচিৰ গোন্ধটো আহিলেহেঁতেন। কোনোবাই যে মালভোগ কল এটা খালেহেঁতেন, মালভোগ কলৰ গোন্ধটো আহিলহেঁতেন। কোনোবাই মদ খালেহেঁতেন, মদৰ গোন্ধটো আহিলেহেঁতেন। এই নিজৰ নিজৰ পৰা ওলোৱা গোন্ধবিলাকৰ মাজত যুদ্ধ হয়। তাৰ ফলত যিটো শক্তিশালী হ'ব, সি টিকিব। প্ৰতিজন মানুহৰ পৰা ঠিক তেনেকৈ চন্দ্ৰৰ পৰা, সূৰ্যৰ পৰা যেনেকৈ ৰশ্মি ওলাইছে নহয়, আমাৰ পৰা প্ৰত্যেকজনৰ পৰা কিন্তু কিবা কিবি ওলাই আছে, এনেকৈ এনেকৈ। কাৰ পৰা কি ওলায়, ভাল ওলায় নে বেয়া ওলায়? যদি বেয়া ওলায়, তাৰ পৰিণাম কিন্তু বেয়া হ'বগৈ। কোনো বেয়া কামে কেতিয়াও ভাল পৰিণাম নিদিয়ে। যদি এটা মিছা কথা আপুনি কৈছে, এতিয়া লুকাই ৰাখিলেও কিন্তু সেই মিছা কথাটো লুকুৱাবলৈ 100টা মিছা আৰু ক'বলগীয়া হয়। আৰু 35 বছৰৰ পিছত হ'লেও গৈ এই মিছাটো ওলাবগৈ। আজিয়ে যি ভুল এটা কৰিছে, মিছা এটা কৈছে, স্বামীজীৰ ওচৰত যদি মই কিবা এটা মিছা ক'লোঁ, তেতিয়াহ'লে মই আজিয়েই যদি কৈ সৈ কাঢ়ি দিওঁ, তেতিয়াহ'লে ইমান দুখ নহয়।
কিন্তু ৩৫ বছৰ ৪০ বছৰৰ পিছত যদি গম পায় যে মই এনেকুৱা মিছা এটা কৰিছিলোঁ আৰু সেইটো যেতিয়া ওলাবলৈ হ'ব, তেতিয়া ১০০০ গুণ বেছি দুখ হ'ব। হ'বই। মই এটা কাহিনী কওঁ, জেগাডোখৰৰ নাম নকওঁ, মানুহজনৰ নাম নকওঁ। এজনী ছোৱালী দূৰৰ পৰা আহিলে, ইউনিভাৰ্চিটিত পঢ়ি আছিলে, আহি ক'লে, খুৰা আমাৰ ঘৰৰ খবৰ কিবা পাইছেনে? বোলো নাই পোৱা। বাতৰি আপুনি নপঢ়ে নেকি? বোলো মই বাতৰি পঢ়িবলৈতো মই জংঘল এখনত থাকোঁ, বাতৰি কিনিবলৈ মোৰ পইচা নাথাকে। বোলে আমাৰ দেউতাৰ বিষয়ে বহুত বেয়া বেয়া কথা ওলাইছে। আৰু মোৰ ভয় হৈছে যে তেওঁ জীয়াই থাকে নে নাথাকে, ইমানবিলাক অপমান পোৱাৰ পিছত। তেতিয়া মোক ক'লে যে এনেকুৱা 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 ঘটনা হ'ল। আগৰ ডেকা কালত প্ৰথমতে মেট্ৰিক পৰীক্ষা দিছিলে, ফেইল হ'ল, কিন্তু কোনোবা এজনৰ নম্বৰটো আনি পেলাই তেওঁ পাছ হৈ পেলাই দেখুৱালে, মাষ্টৰ হ'ল। এতিয়া হেডমাষ্টৰ হ'বৰ সময়তে কথাটো ওলাই পৰিল। তেওঁক স্কুলৰ পৰা খেদি দিলে। আমি 5টা ল'ৰা ছোৱালী, কেনেকৈ চলোঁ আমি এতিয়া? মই বোলো তুমি এটা কাম কৰা, ইমিডিয়েটলি যোৱা, গৈ মানুহজন পঠিয়াই দিয়া মোৰ ওচৰলৈ। তেওঁ লাজতে আহিব পৰা নাই। আহিল যেতিয়া বহিলেহি, তেতিয়া ক'লোঁ যে দেখক, আপোনাক আগৰ পৰা মই যিমান আদৰ কৰিছিলোঁ, সেই আদৰত এক চকুটো চুলিডালৰ আগটোৰ সমান মোৰ কম হোৱা নাই আৰু নহয়ো। আপুনি মোৰ কাৰণে সদায় আদৰণীয়। কি হ'ল গোটেই কথাটো ভাঙি কওক। ভাঙি ক'লে এনেকুৱা এনেকুৱা হ'ল। তেওঁ ক'লে ঠিক আছে, কোন ইয়াৰ অধিকাৰী, ওপৰৰ এডুকেশ্যনৰ কোন? বোলে আমুক। ঠিক আছে, কালি ৰাতিপুৱা আমি 2টা ওলাওঁ। ওলাই গ'লোঁ। গৈ পেলাই ৰাতিপুৱা 4টা বজাত তেওঁ ঘৰ পালেগৈ। তেওঁলোকৰ দুৱাৰ বন্ধ হৈ আছে। ঠোকৰ মাৰিছোগৈ। ওলাই আহিল, আও হেমবাই আহিল, কেলে ইমান ৰাতিপুৱাই আহিল? আহক আহক আহক। ভিতৰলৈ গ'লোঁ। মানুহ এইজনক চিনি পাইছেনে? বোলে পাইছোঁ। এইজনক আপুনিতো চাকৰি খাই দিলে। বোলে কি কৰিম, এনেকুৱা এনেকুৱা। আপুনি এই চাকৰিটো খোৱাৰ সময়ত 4টা 5টা যে ল'ৰা ছোৱালী আছিল, 2টাই যে ইউনিভাৰ্চিটিত পঢ়ি আছে, বাকী হৈ আছে, গোটেই ঘৰখন চলিবৰ কাৰণে কথা ভাবিলে নাই? আৰু মই সেইটোতো ভবা নাই। হৈ যায় কেতিয়াবা কোনোবা এটা কাম সৰু কালত, ডেকা কালতহে হৈছিলে, এতিয়া এইটো সময় হোৱা নাই। গতিকে আপুনি এইটো বন্ধ কৰক। নহ'লে আপুনি ফোন লগাওক আপোনাৰ ডিষ্ট্ৰিক্ট অফিচাৰলৈ। ফোন লগাই সেইটো প্ৰথমতে বন্ধ কৰালোঁ। পিছত এই গোটেই বস্তুকৈ, কিন্তু তেওঁ হেডমাষ্টৰ নহ'ল, আগৰ মাষ্টৰ হৈ তেওঁ থাকিলে, ৰিইনষ্টেট হ'ল। গতিকে মোৰ কাৰণে নাই, মই কৈছোঁ কি, কেতিয়াবা কেতিয়াবা ভাল মানুহৰ বেয়া হৈ যায়, কেতিয়াবা ক'ৰবাত ভুলতে। সেইবোলে মানুহজনক আপুনি একেবাৰে নাকচ কৰি দিলে নহ'ব নহয়। চোৰ এজনো বৰ জ্ঞানী হ'ব পাৰে। এইটো কথা ক'ত লিখা আছে? গীতাৰ 9ম অধ্যায়ত। অপিছেত সুদূৰাচাৰ ভজতে মাম অনন্য ভাগ সাধুৰেব সমন্তব্য সম্যক ব্যৱস্থিতো হি সঃ ক্ষিপ্ৰম ভৱতি ধৰ্মাত্মা শাশ্বত শান্তিম নিগচ্ছতি কৌন্তেয় প্ৰতিজানীহি নমে ভক্ত প্ৰণশ্যতি। হে অৰ্জুন, এজন মানুহ পাপীৰো 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 পাপী, দুৰ্ধৰ্ষ পাপী হ'ব পাৰে, তথাপিও তেওঁ নিৰাশ হ'বলগীয়া কোনো কাৰণ নাই।
পাপী মানুহজনী মোৰ ওচৰলৈ আহক, হাতযোৰ কৰি জতুপ চকুলো টুকি মোক কওক, প্ৰভু মোৰ এইটো ভুল হৈ গ'ল, ইয়াৰ পিছত আৰু মই এইটো কাম নকৰোঁ আৰু, এতিয়া মই তোমাৰ চৰণলৈ আহিছোঁ, তুমি ক্ষমা কৰা। এতিয়া ভগৱানে কি কৰিব? ক্ষিপ্ৰম ভৱতি ধৰ্মাত্মা, তৎক্ষণাতে তেওঁ ধৰ্মাত্মা হৈ যাব। শাশ্বত শান্তিম নিগচ্ছতি, স্থায়ী শান্তি পাব তেওঁ। কৌন্তেয় প্ৰতিজানিহি, হে কুন্তি পুত্ৰ ভালকৈ জানি লওঁ, মই প্ৰতিজ্ঞা কৰি কৈছোঁ, নমে ভক্ত প্ৰণশ্যতি, এনেকুৱা ভক্ত কোনোদিনাখন নষ্ট নহয়। গতিকে কোনেও যে মই দুখ কৰিছিলোঁ, এই কৰিছিলোঁ, বহুত পাপ কৰিলোঁ, এতিয়া মই মৰি যোৱাই ভাল, এই ভাবিব নালাগে। যি যি ভুল কৰিলে এইটো পাহৰি যাওক। পাপটোক যিমানে মনত পেলাব সিমানে সি বেছি মজবুত হৈ আপোনাৰ বুকুত বহি যাব। অন্যৰ পাপটো নেদেখিবই, নেচাবই। নিজেও যদি কিবা পাপ কৰিছিলে ভগৱন্তক এবাৰ দি দিয়ক, আকৌ সেইটো ঘূৰাই নকৰিব, দুটুপ চকুলো খালি টুকক, ভগৱানে চব লৈ ল'ব। আৰু আপুনি আগবাঢ়ি এতিয়া ঈশ্বৰৰ কাম কৰি গৈ থাকক, আৰু শেষৰ দিনাখনলৈকে প্ৰভুৱে আমাক হাতত ধৰি লৈ যাব লাগিব। এইটোৱে আমাৰ কথা। প্ৰভুৰ ওচৰত ডিমাণ্ড এইটোৱেই, তুমি কি দিয়া কি নিদিয়া এইটো আমি নকওঁ, সম্পত্তি দিবও পাৰা নিদিবও পাৰা, কিন্তু আমাক শেষত হাতত ধৰি তুমি আগবঢ়াই লৈ যাব লাগিব। আৰু আজি আমি এইটোত তেখেতৰ যাতে উন্নতি হয়, আৰু আগবাঢ়ি গৈ থাকে, আপোনালোকৰ লগতো সম্বন্ধ যে আৰু বেছি মধুৰ হৈ গৈ থাকে, আৰু শেষৰ সময়ত, এতিয়াই শেষ হোৱা নাই, বহুত দিন আছে, তাৰপিছত যেতিয়া শেষ হ'ব তাৰ কাৰণে তৈয়াৰী কৰক, আৰু শেষৰ সময়ত প্ৰভুক মাতক যে মোৰ সময় হ'ল, প্ৰভু মোক লৈ যোৱা। সকলোকে ধন্যবাদ দি মোৰ বক্তৃতা ইমানতে সমাপ্ত কৰিছোঁ। সকলোকে নমস্কাৰ।